হেল্ল' এভৰিৱান, ৱেলকাম টু লাৰ্ণ উইথ ইয়াছমিন। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 12 বায়'লজিৰ চেপ্টাৰ 8 মানুহৰ স্বাস্থ্য আৰু ৰোগ। যিবোৰ মাদক দ্ৰব্য আছে, মাদক দ্ৰব্যসমূহক কেনেদৰে প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ কৰিব পাৰি। এতিয়া এষাৰ কথা আছে যে প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিউৰ। তাৰমানে যিকোনো ৰোগ চিকিৎসা কৰি আৰোগ্য হোৱাতকৈ এইটো ভাল যে আমি যিমান পাৰোঁ সেইটো ৰোগ যাতে আমাৰ নহয় তাৰ প্ৰতি আমি লক্ষ্য ৰাখোঁ, আমি প্ৰতিৰোধ ব্যৱস্থাসমূহ গ্ৰহণ কৰোঁ, সেইটোহে বেছি ভাল। ৰোগ হৈ আমি চাফাৰ কৰি তাৰপিছত চিকিৎসা কৰি ভাল হোৱাতকৈ আমি প্ৰতিৰোধ ব্যৱস্থা গ্ৰহণ কৰাটো উত্তম। এই প্ৰবচনটো এই ক্ষেত্ৰত প্ৰযোজ্য, মাদক দ্ৰব্যৰ ক্ষেত্ৰত এইটো প্ৰবচন প্ৰযোজ্য। কৈশোৰ কালছোৱাত বিড়ি চিগাৰেট ধঁপাত মদ আদি খোৱাৰ অভ্যাস গঢ় লৈ উঠে। সেয়েহে তেনে বয়সন্ধি কালত চকু ৰখা উচিত যাতে কোনো পৰিস্থিতিতে সিহঁতৰ মন মাদক দ্ৰব্যৰ প্ৰতি ঢাল নাখায়। এতিয়া কৈশোৰ কাল তাৰমানে 12 পৰা 18 বছৰ যিটো বয়স, সেইটো সময়ত সাধাৰণতে মানুহে মাদক দ্ৰব্যৰ প্ৰতি আসক্ত হৈ যায়। গতিকে এইটো সময়ত পিতৃ মাতৃয়ে, বন্ধু বান্ধৱে বা শিক্ষক শিক্ষয়িত্ৰীসকলে ইয়াৰ প্ৰতি লক্ষ্য ৰাখিব লাগে যাতে ল'ৰা ছোৱালীবোৰে মাদক দ্ৰব্যৰ প্ৰতি আসক্ত নহয়। অভিভাৱকৰ লগতে শিক্ষক শিক্ষয়িত্ৰীসকলৰ বিশেষ দায়িত্ব আছে। দৃঢ় অনুশাসনৰ সৈতে সৃজনকাৰী প্ৰতিপালনে মাদক দ্ৰব্যৰ অপব্যৱহাৰৰ সম্ভাৱনা হ্ৰাস কৰে। তাৰমানে কি কৰিব লাগে, অনুশাসনটো কৰিবই লাগে, অনুশাসনৰ লগতে সৃজনকাৰী প্ৰতিপালন তাৰমানে সাহস দিয়া। যেনেকুৱা যদি কোনোবাই যদি ফেইলাৰ হৈ গৈছে, এক্সামত ফেইল হৈছে, ভাল স্ক'ৰিং কৰিব পৰা নাই, তেতিয়াহ'লে তাক কেৱল অনুশাসনেই নকৰি তাক ভালদৰে বুজোৱা যে এইবোৰো জীৱনৰ পাৰ্ট হয়, তুমি হাৰ্ডৱৰ্ক কৰা, তোমাৰ ৰিজাল্ট ভাল হ'ব। এইটো একো ডাঙৰ কথা নহয়, এনেকুৱা হৈয়ে থাকে। এনেদৰে ভালদৰে বুজাব লাগে ল'ৰা ছোৱালীক। তলত কৈশোৰ অৱস্থাৰ মাদক দ্ৰব্যৰ অপব্যৱহাৰ ৰোধৰ কেইটামান উপায় উল্লেখ কৰা হৈছে। কৈশোৰ অৱস্থাত থাকি অপব্যৱহাৰ বোধৰ সকলৰ বিশেষ দায়িত্ব আছে। ইয়াতে ৰোধৰ হ'ব, বোধৰ লিখা আছে। দৃঢ় অনুশাসনৰ সৈতে সৃজনকাৰী প্ৰতিপালনে মাদক দ্ৰব্য অপব্যৱহাৰৰ সম্ভাৱনা হ্ৰাস কৰে। তলত কৈশোৰ অৱস্থাত মাদক দ্ৰব্য ৰোধৰ কেইটামান উপায় দিয়া হৈছে। কিদৰে মাদক দ্ৰব্যৰ পৰা হাত সাৰিব পাৰি তাৰ কেইটামান উপায় দিয়া আছে। নাম্বাৰ 1 হৈছে অনিচ্ছাকৃত কামৰ প্ৰতি হেঁচা পৰিহাৰ কৰা। এতিয়া চোৱা, মষ্ট ইম্পৰ্টেণ্ট, এতিয়া ল'ৰা ছোৱালীসকলে 12 পৰা 18 বছৰ বয়সত সিহঁতৰ লাইফৰ কিছুমান এইম বনাই লয়। তাৰমানে কিছুমানে খেলি ভাল পায়, কিছুমানে গান গাই নাচি ভাল পায়। সিহঁতৰ যিটো ইচ্ছা আছে সেইটোক পিতৃ মাতৃয়ে সমৰ্থ দিয়া উচিত, নাকি অনিচ্ছাকৃত কামৰ প্ৰতি হেঁচা দিয়া উচিত। যদি খেলি ভাল পাইছে তেতিয়াহ'লে বেছি সময় যদি সি খেলিব বিচাৰিছে, খেলিব দিয়া হওক। এইটো নহয় যে খেল ধেমালিৰ কাৰণে তোমাৰ পঢ়া শুনা বেয়া হৈ আছে, গতিকে তুমি খেল ধেমালি কৰিব নোৱাৰা, তাৰ পৰা আঁতৰাই অনা, এইবোৰ কেতিয়াও কৰিব নালাগে। যেতিয়া অনিচ্ছাকৃত কামৰ প্ৰতি হেঁচা দিয়া হয়, যে যিটো কাম কৰিবলৈ মন নাই তাত যদি প্ৰেছাৰ দিয়া হয়, চাবা কিছুমান ল'ৰা ছোৱালী আছে সিহঁতক পিতৃ মাতৃয়ে কয় যে মোৰ ছিংগাৰ হোৱাৰ মন আছিলে, মই হ'ব পৰা নাই, গতিকে মোৰ ল'ৰাজনে মোৰ সপোন পূৰা কৰিব। কিজানি ল'ৰাজনৰ ছিংগাৰ হোৱাৰ মনে নাই, সি কিজানি ডেন্সাৰ হ'ব বিচাৰে, মিউজিচিয়ান হ'ব বিচাৰে, বেলেগ কিবা হ'ব বিচাৰে, কিন্তু পিতৃ মাতৃয়ে কি কৰে, তাক নিজৰ যিটো সপোন সেইটো ল'ৰা ছোৱালীৰ ওপৰত হেঁচি দিয়ে। সেইটো পৰিহাৰ কৰিব লাগে। পঢ়া শুনা, খেলা ধূলা, অইন যিকোনো কামতে ল'ৰা ছোৱালীবোৰক আগবঢ়াত সহায় কৰিব লাগে। পঢ়া শুনাৰ প্ৰতিও ল'ৰা ছোৱালীসমূহক আগবঢ়াব লাগে। খেল ধেমালি বা যিকোনো কাম, যিকোনো ফিজিকেল এক্টিভিটিজ যিবোৰ আছে সেইবোৰৰ প্ৰতি ল'ৰা ছোৱালীসমূহক আগবঢ়াব লাগে। যেনেকুৱা আজিকালি কাৰাটা, সেইবোৰ যিবোৰ বস্তু আছে যিবোৰৰ দ্বাৰা নিজকে
প্ৰটেক্ট কৰিব পৰা যায়। এইবোৰ বস্তু ল'ৰা ছোৱালীক শিকাব লাগে। নিজৰ ইচ্ছা অনিচ্ছা বোলা কথাটো আনে জোৰকৈ সলাবলৈ যাব নালাগে। সিহঁতৰ সমৰ্থক সন্মান জনাই সহযোগ কৰা দৰকাৰ। সেইটোৱে কৈছে যে সিহঁতৰ যিটো ইচ্ছা আছে, যিটো অনিচ্ছা আছে, সেইটো কেতিয়াও সলাব নালাগে। সেইটো সদায় ছাপোৰ্ট কৰিব লাগে। সিহঁতৰ ইচ্ছাক সমাৰ্থ জনাই সেই ইচ্ছাত সিহঁতক সহযোগ কৰাটো অতি প্ৰয়োজনীয়। ছাপোৰ্ট কৰিব লাগে, না কি সিহঁতক তাৰ পৰা আঁতৰাই নিবলৈ চেষ্টা কৰিব লাগে। নেক্সট হৈছে শিক্ষা আৰু পৰামৰ্শ। উপযুক্ত শিক্ষা আৰু পৰামৰ্শৰ দ্বাৰা ল'ৰা ছোৱালীয়ে কিদৰে কোনো সমস্যা বা হতাশা দূৰ কৰিব লাগে সেই জ্ঞান দিব লাগে। তাৰমানে যদি কোনো ল'ৰা ছোৱালী হতাশ হৈছে, কিবা কাৰণে স্ক'ৰিং কৰিব পৰা নাই, কিবা ফেইলাৰ হৈছে, যিকোনো ধৰণৰ যদি কিবা প্ৰব্লেম আছে বা ফেমিলিত কিবা প্ৰব্লেম চলি আছে, তেতিয়াহ'লে সিহঁতক কেনেকুৱা ধৰণৰ শিক্ষাৰ দ্বাৰা সেই হতাশা দূৰ কৰিব পৰা যাব সেই বিষয়ে জ্ঞান দিব লাগে। দুখ বেদনা বা কোনো কৃতকাৰ্যতাক জীৱনৰ সংগী বুলি কিশোৰ কিশোৰীক বুজাব লাগিব। কাৰণ ছাকচেছ আৰু ফেইলাৰ দুয়োটা কি হয়, আমাৰ জীৱনৰ যেনেকুৱা তোমাৰ কইনছৰ যেনেকুৱা দুটা ফাল থাকে, দুটা তৰফ থাকে, সেই তেনেদৰে ছাকচেছ আৰু ফেইলাৰো লাইফৰ তেনেকুৱা দুটা পাৰ্ট হয়। কেতিয়াবা মানুহ ছাকচেছ হয়, কেতিয়াবা ফেইলাৰ হয়। ছাকচেছ বা ফেইলাৰ যদিও হয়, তেতিয়াও মানুহে তাৰ পৰা বহু কথা শিকিব পাৰে, হাৰ্ডৱৰ্ক কৰি আকৌ ছাকচেছ হ'ব পাৰে। চ' সেই কথা কিশোৰ কিশোৰীসকলক, ল'ৰা ছোৱালীসকলক বুজাব লাগিব। সিহঁতক ক্ৰমে খেলা ধূলা, সংগীত, নাটক, যোগভ্যাস, অধ্যয়ন, ব্যায়াম আদিৰ প্ৰতি আকৃষ্ট কৰিব লাগিব। এতিয়া যিবোৰ ল'ৰা ছোৱালীয়ে খেলা ধূলা কৰে, সংগীত কৰে, যিকোনো ধৰণৰ য়োগা ব্যায়াম এইবোৰ কৰে, সেইবোৰৰ ক্ষেত্ৰত যিটো ষ্ট্ৰেছ লেভেল সেইটো কম হৈ যায়। যেনেকুৱা আমি জানো যে য়োগা কৰিলে আমাৰ শৰীৰৰ যিবোৰ অংগ আছে, যিবোৰ আভ্যন্তৰীণ অংগ আছে, সেই অংগসমূহৰ এটা মাছাজ হৈ যায়। চ' বডিয়ে এটা ৰিলেক্সেশ্যন ফিল কৰে। যেতিয়া আমাৰ গা টায়াৰ্ড লাগে, আমি যেনেকুৱা যদি মাছাজ কৰোঁ, তেতিয়াহ'লে আমাৰ যেনেকুৱা ৰিলেক্স ফিল হয়। য়োগা ব্যায়াম এইবোৰৰ পৰাও শৰীৰ আৰু মনক বহুতখিনি ৰিলেক্স ফিল কৰায়। গতিকে ল'ৰা ছোৱালীবোৰক এইবোৰৰ প্ৰতি অভ্যাস কৰাব লাগে। দেন নেক্সট পইণ্ট, অভিভাৱক আৰু বন্ধু বান্ধৱৰ সহায়। এতিয়া বন্ধু বান্ধৱসকলৰ কাৰণেই কিছুমান ল'ৰা ছোৱালী এইবোৰৰ প্ৰতি আকৃষ্ট হয়। বন্ধু বান্ধৱে যেনেকুৱা সিহঁতক কয় যে এবাৰ ট্ৰাই কৰি চা, যদি ভাল নালাগে নেক্সট টাইম আৰু নকৰিবি। চ' তেনেকৈ কি হৈছে, ল'ৰা ছোৱালীবোৰে এবাৰ দুবাৰ ট্ৰাই কৰি কৰি তাৰ প্ৰতি এডিক্টেড হৈ যায়। গতিকে যেতিয়া বন্ধু বান্ধৱসকলে ফ'ৰ্চ কৰে এইবোৰ কৰিবলৈ, তেতিয়া নিজেও এইবোৰ ল'ব নালাগে আৰু বন্ধু বান্ধৱক শিকাবও লাগে, মানাও কৰিব লাগে যে এইবোৰৰ পৰা কেনেকুৱা ধৰণৰ সমস্যা হ'ব পাৰে আৰু গোটেই জীৱন জুৰি তাৰ লগত যুঁজিব লাগিব। নিজক সঠিক দিশত আগবঢ়াই নিবলৈ কিশোৰ কিশোৰীসকলক অভিভাৱক, বন্ধু বান্ধৱৰ সহায় অত্যন্ত প্ৰয়োজনীয়। এতিয়া চোৱা, অভিভাৱকসকলে এইটোৰ প্ৰতি খেয়াল ৰাখিব লাগিব, লক্ষ্য ৰাখিব লাগিব যে ল'ৰা ছোৱালী কি কৰি আছে, কি কৰা নাই। সেইটো মেইন যিটো বস্তু, এইটো অভিভাৱকে চাব লাগিব। বন্ধু বান্ধৱ যিটো সংগ, সেইটো সৎ সংগ হ'ব লাগিব, ভাল বন্ধু বান্ধৱ থাকিব লাগিব। সু পৰামৰ্শ বা সহযোগৰ সহায়ত নিজৰ অনুভূতিক মুক্ত কৰিব পৰা যায়। যদিও কোনো ল'ৰা ছোৱালী যদি এডিক্টেড হৈছে এইবোৰৰ প্ৰতি, তেতিয়াহ'লে সেই ল'ৰা ছোৱালীক এইবোৰৰ পৰা মুক্ত কৰাব পৰা যাব যদি অভিভাৱকে যদি সু পৰামৰ্শ দিয়ে, অভিভাৱকে যদি ছাপোৰ্ট কৰে, বন্ধু বান্ধৱে যদি ছাপোৰ্ট কৰে, তেতিয়াহ'লে এইবোৰৰ পৰা ল'ৰা ছোৱালীক দূৰ কৰিব পৰা যায়। কোনো কথা প্ৰকাশ কৰিব পৰা সুবিধাই মনক অস্থিৰতাৰ পৰা মুক্ত কৰে। তাৰমানে অভিভাৱকসকল ফ্ৰেংকলি হ'ব লাগে। অভিভাৱক মানে এনেকুৱা নহয় যে ল'ৰা ছোৱালীয়ে কোনো কথা শ্বেয়াৰ কৰিব নোৱাৰিব, এনেকুৱা হ'ব নালাগে। যেতিয়াই ল'ৰা ছোৱালী কৈশোৰ কাল পায়, তেতিয়া পেৰেণ্টছ আৰু ল'ৰা ছোৱালীৰ মাজৰ যিটো বণ্ডিং, সেইটো ফ্ৰেণ্ডশ্বিপ টাইপৰ বণ্ডিং হ'ব লাগে, যাতে যিকোনো ধৰণৰ কথা ল'ৰা ছোৱালীয়ে পিতৃ মাতৃৰ সৈতে শ্বেয়াৰ কৰিব পাৰে। যেতিয়া পিতৃ মাতৃৰ সৈতে শ্বেয়াৰ কৰিব, তেতিয়া পিতৃ মাতৃয়ে তাক ভাল ৰাস্তা দেখুৱাব পাৰিব।
চ' নেক্সট পইণ্ট, বধ অভ্যাসত চকু দিয়া। যিবোৰ সজাগ পিতৃ মাতৃ আছে, সজাগ পিতৃ মাতৃসকলে বা শিক্ষক শিক্ষয়িত্ৰীসকলে এই মাদক দ্ৰব্য ব্যৱহাৰৰ ফলত কেনেকুৱা ধৰণৰ বিপদ আহিব পাৰে সেই বিষয়ে চিনাক্ত কৰাব লাগে। সেইকাৰণে আজিকালি শিক্ষা ব্যৱস্থাটো এইবোৰৰ বিষয়ে কোৱাৰ এইটোৱে কাৰণ হৈছে যাতে শিক্ষক শিক্ষয়িত্ৰীসকলে ইয়াৰ যিটো ভয়ানক ৰূপ সেইটো ল'ৰা ছোৱালীৰ আগত দাঙি ধৰিব পাৰে। যদি কেতিয়াবা কোনোবা বন্ধু বান্ধৱে কোনোবা কিশোৰ কিশোৰীক মাদক দ্ৰব্য সেৱন কৰোঁতে দেখা পাইছে, তেতিয়া ততালিকে কিশোৰ কিশোৰীয়ে সেই জনৰ পিতৃ মাতৃক অৱগত কৰা অতি প্ৰয়োজনীয়। এইটো নহয় যে ফ্ৰেণ্ডশ্বিপ আছে, ফ্ৰেণ্ডশ্বিপ বেয়া হৈ যাব সেইকাৰণে তুমি তাক ছাপোৰ্ট কৰিবা, কেতিয়াও নহয়। ফ্ৰেণ্ডশ্বিপৰ মানে এইটো নহয় যে তুমি বেয়া কামতো তাৰ লগত দিবা। ফ্ৰেণ্ডশ্বিপৰ মানে হৈছে যে তাক বিপদৰ পৰা তুমি উদ্ধাৰ কৰিব লাগিব। হয়তো অলপ সময় তোমাক বেয়া পাব, কিন্তু পিছত আকৌ তোমাৰ ওচৰত থেংকফুল থাকিব। গতিকে যদি তুমি কেতিয়াবা তোমাৰ ফ্ৰেণ্ডহঁতক দেখিবলৈ পাইছা এইবোৰ কৰোঁতে, তো তুমি লগে লগে গৈ পেলাই তেওঁৰ পিতৃ মাতৃসকলক অৱগত কৰাবা। এইটো অত্যন্ত প্ৰয়োজনীয়। এই কাৰ্যই কিশোৰ কিশোৰীৰ উপকাৰহে হয়। উপযুক্ত উপায় অৱলম্বন কৰি বিকাৰৰ কাৰণ নিৰ্ণয় কৰা অতি প্ৰয়োজনীয়। ই সঠিক প্ৰতিকাৰ চিকিৎসা আৰম্ভ কৰাত সহায় কৰে। চ' যদি উপযুক্ত সময়ত পিতৃ মাতৃসকলে গম পায়, পিতৃ মাতৃসকল যদি সজাগ হয়, তেতিয়াহ'লে সেই আসক্ত কিশোৰ কিশোৰীসকলক চিকিৎসা প্ৰদান কৰি এই ভয়ানক অৱস্থাৰ পৰা তেওঁলোকক ৰক্ষা কৰিব পৰা যায়। নাম্বাৰ 5, পেচাদাৰ আৰু চিকিৎসকৰ সহায় বিচৰা। অতি উচ্চমানৰ মনোবিজ্ঞানী আৰু মনস্তবিদৰ পৰা সহায় বৰ্তমান সমাজত সহজলভ্য। ইয়াৰ উপৰিও যিবোৰ দুৰ্ভাগ্য ব্যক্তি মাদক দ্ৰব্যৰ কবলত পৰিছে, সেইসকলৰ বাবে বহুত আসক্তি মুক্তিকৰণ আৰু পুনৰ্বাস ব্যৱস্থা আছে। তাৰমানে কি, মনোবিজ্ঞানী যিবোৰ আছে, চাইক্ৰাটিষ্ট যিবোৰ আছে, সেইবোৰৰ পৰা উপদেশ লৈ পেলাই এইবোৰ বস্তুৰ পৰা আমি হাত সাৰিব পাৰোঁ। যেতিয়া আমাৰ ষ্ট্ৰেছ হয়, যেতিয়া আমি কিবা বস্তুৰ প্ৰতি আসক্ত হৈ যাওঁ, আমাৰ কথাই কথাই খং উঠে, সেইটো সময়ত যদি আমি মনোবিজ্ঞানীসকলৰ সহায় লওঁ, তেতিয়া আমি বহুখিনি আৰোগ্য লাভ কৰোঁ। ইয়াৰোপৰি যিবোৰ মানুহ অলৰেডি বহুত বেছি এডিক্টেড হৈছে, সেইবোৰ মানুহৰ কাৰণে আসক্তি মুক্তিকৰণ কেন্দ্ৰ কিছুমান আছে, যিবোৰত মানুহবোৰক ৰাখি পেলাই উপযুক্ত ট্ৰিটমেণ্ট দিয়া হয়। তাৰপিছত পুনৰ্বাসনৰ ব্যৱস্থা, তাৰমানে সেইটো ঠাইত মানুহজন কিছুদিন থাকিব লাগে, তাতে তেওঁক ট্ৰিটমেণ্ট কৰা হয় আৰু যেতিয়া সম্পূৰ্ণৰূপে আৰোগ্য লাভ কৰে, তেতিয়া তেওঁক ৰিলিজ কৰা হয়। এনেধৰণৰ সহায় আৰু ব্যৱস্থাৰ সুপৰিকল্পিত প্ৰয়োগেৰে আৰু আক্ৰান্ত ব্যক্তিৰ চেষ্টা আৰু ইচ্ছাশক্তিৰ বিকাৰৰ মাদকৰ প্ৰতি আসক্তৰ পৰা সম্পূৰ্ণৰূপে মুক্ত হৈ স্বাভাৱিক সুস্থ জীৱনলৈ ঘূৰি আহিব পাৰে। যদি কোনো ব্যক্তিয়ে বিচাৰে যে তেওঁ এইবোৰৰ পৰা ঘূৰি আহিব বিচাৰে বা পিতৃ মাতৃয়ে যদি ঘূৰাই আনিবলৈ বিচাৰে, তেনেহ'লে এনেকুৱা ধৰণৰ যিবোৰ কেন্দ্ৰ আছে, আসক্তি মুক্তিকৰণ কেন্দ্ৰ, সেইবোৰত ল'ৰা ছোৱালীবোৰক ৰাখিলে ল'ৰা ছোৱালীবোৰ সম্পূৰ্ণৰূপে সুস্থ হ'ব পাৰে, এইবোৰৰ পৰা দূৰত থাকে আৰু এটা ভাল জীৱন আৰম্ভ কৰিব পাৰে। চ' এইবোৰ হৈছে কিছুমান তোমাৰ প্ৰতিৰোধ ক্ষমতা, যিবোৰ ব্যৱহাৰ কৰিব পাৰি আমি এইবোৰৰ পৰা ৰক্ষা পাবৰ বাবে। চ' আমি মাদক দ্ৰব্যৰ বিষয়ে জানিলোঁ, মাদক দ্ৰব্য কি হয়, কেনেকুৱা ধৰণে আমাৰ এফেক্ট কৰিব পাৰে আৰু গোটেই জীৱন জুৰি আমাৰ ক্ষতি কৰিব পাৰে। গতিকে আমি এইবোৰৰ পৰা সদায় দূৰত থাকিব লাগে। অ'কে, নেক্সট ভিডিঅ'ত আমি চেপ্টাৰৰ সাৰাংশ কৰিম। চ' অলৰেডি আগৰ চেপ্টাৰখিনিৰ কুৱেশ্যন এনচাৰ চেপ্টাৰৰ ভিডিঅ' আপলোড কৰা হৈছে, তোমালোকে যদি এতিয়ালৈকে চোৱা নাই চাই ল'বা। তো আজি ভিডিঅ' কেনেকুৱা পালা জনাবা। যদি ভাল লাগিছে লাইক কৰিবা, বন্ধু বান্ধৱৰ সৈতে ভিডিঅ' শ্বেয়াৰ কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।